গুয়াহাটির উত্তর গুয়াহাটি কুমার ভাস্কর বর্মা সেতুকে আরো কিছুদিনের জন্য ওয়াকিং জোন হিসেবে রাখতে মুখ্যমন্ত্রীকে অনুরোধ জানিয়েছে একাংশ মহানগরবাসী। অন্যদিকে আরো একাংশ যানবাহন চলাচলের জন্য সেতুটি খুলে দিতে আহ্বান জানিয়েছেন। প্রসঙ্গত গত 14 ফেব্রুয়ারি প্রধানমন্ত্রী নরেন্দ্র মোদী উদ্বোধন করেছিলেন সেতুটি। আগামী 28 ফেব্রুয়ারি পর্যন্ত এই সেতুর উপর বাহন চলাচল বন্ধ রাখা হয়েছে। প্রতিদিন সকাল ও সন্ধ্যায় মানুষ সেতুতে হেঁটে ব্রহ্মপুত্রের নৈসর্গিক সৌন্দর্য উপভোগ করছেন। যদি বাহন চলাচল করে তবে সেতুতে স্বাভাবিকভাবে হাঁটতে পারবেন না সাধারণ মানুষ, এবং তার জেরেই এবার সাধারণ মানুষের এই যেহেতু বলা হচ্ছে যে এই অনুরোধ করা হচ্ছে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাকে। এবং একই সঙ্গে আপনাদেরকে জানিয়ে রাখি, এর বিপরীতে উত্তর গুয়াহাটির একাংশ বাসিন্দা যাতায়াতের সুবিধার্থে শীঘ্রই সেতুতে যানবাহন চলাচল করা শুরু করার দাবিও জানিয়েছেন। অর্থাৎ এই যে কুমার ভাস্কর বর্মা সেতু, আমরা জানি 14 ফেব্রুয়ারি প্রধানমন্ত্রী নরেন্দ্র মোদী তিনি এসেছিলেন গুয়াহাটিতে, এবং তার হাত ধরেই কিন্তু উদ্বোধন করা হয়েছিল এই সেতুটির। এবং এই সেতুর উদ্বোধনের পর কিন্তু ওয়াকিং জোন হিসেবে এখনো পর্যন্ত এই সেতুটিকে রাখা হয়েছে। অর্থাৎ সাধারণ মানুষ হেঁটে এই সেতুর সৌন্দর্য, পাশাপাশি ব্রহ্মপুত্রের নৈসর্গিক সৌন্দর্য একেবারে উপভোগ করতে পারছেন। এবং তার পাশাপাশি যেমনটা জানানো হচ্ছে যে আগামী 28 ফেব্রুয়ারি পর্যন্ত এই সেতুর উপর বাহন চলাচল বন্ধ রাখা হয়েছে। প্রতিদিন সকাল ও সন্ধ্যায় মানুষ হাঁটছেন, ব্রহ্মপুত্রের নৈসর্গিক সৌন্দর্য উপভোগ করছেন এই সেতুর উপর দিয়ে। যদি বাহন চলাচল করে তবে স্বাভাবিকভাবেই এই সেতুতে হাঁটতে সমস্যা হবে। এবং অন্যদিকে উত্তর গুয়াহাটির একাংশ বাসিন্দা যাতায়াতের সুবিধার্থে শীঘ্রই এই সেতুতে যানবাহন চলাচল শুরু করার দাবি জানিয়েছেন। এখন দেখতে হবে আগামীতে কি ব্যবস্থা নেওয়া হয় মুখ্যমন্ত্রীর তরফ থেকে। সোনকালে যান বাহন চলিব লাগে নে ৱাকিং জোন হিচাপে? আৰু ৱাকিং জোন হিচাপে থাকিব লাগে। চাওক, গুৱাহাটীখন ইমান ব্যস্ত এখন মহানগৰী, ইয়াত মানুহে খোজ কাঢ়িবৰ কাৰণে সিমান এটা ঠাই নাই, কিন্তু ইয়াত ইমান এটা সুৰক্ষিত হৈ আছে এতিয়া, গোটেই মানুহ আহিব পাৰিছে। আৰু স্বাস্থ্যৰ কাৰণে চব মানুহে ধৰক গুৰুত্ব দিয়ে। ইমান এটা আমাৰ মানে সুবিধা হৈছে সকলোৰে খোজ কাঢ়িবৰ কাৰণে। আৰু কিছুদিন আচলতে গাড়ী বন্ধ থাকিব লাগে আৰু মানুহ অহা যোৱাৰ এটা সুবিধা মানুহে পাই থাকিব লাগে, যাতে ইয়াত ৱাকিং জোন হিচাপে আৰু কেইটামান দিন থাকে। তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, সুবিধাটো দিব লাগে তেওঁলোকে আৰু কেইদিনমানৰ কাৰণে। আমাক আৰু লাগে, আমাকতো লাগে, আৰু জুন জুলাইলৈ হ'লেতো আৰু ভাল। তথাপি এমাহ কৰিলে ৱাকিং জোনে লাগে। নিবিচাৰোঁ আমি। খুব ভাল লাগিল, মানে অলপমান আমি এনজয় কৰোঁ, আৰু পিছততো গাড়ী চলিয়ে থাকিব সদায়। প্ৰথম এমাহমান দিলে ভাল আছিলে, এপ্ৰিল মাহটো যদি দিয়ে, সেইটোৱে বিচাৰিছোঁ। আমি মংগলদৈৰ পৰা আহিছোঁ, এতিয়া ক'ব গ'লে আজি 3 দিন হ'লে আহিছোঁ, গাড়ী ৰাখিছোঁ আৰু ইয়াতে খোজকাঢ়ি আহিছোঁ। তাৰমানে কিহৰ কাৰণে? যাতে থাকক কেইদিনমান আৰু আমি খোজকাঢ়িব পাৰোঁ আৰু আহিব পাৰোঁ। আৰু এতিয়া ক'ব গ'লে গুৱাহাটীৰ মাজমজিয়াৰ পৰা মানুহ আহিছে ইয়াত খোজকাঢ়িবৰ কাৰণে, দেখা পাইছোঁ, বা চিনাকিও আছে কিছুমান। গতিকে মংগলদৈৰ পৰা আহিছোঁ, খোজকাঢ়িবই আহিছোঁ ক'ব গ'লে এতিয়া। কাৰণ ৰাতিপুৱাই আহোঁ, ৰাতিপুৱা আহি অকণমান খোজকাঢ়িলে নিজৰো ভাল লাগে। গাড়ীটো চলাওঁৱেই, গাড়ী চলালেও মানে যিটো মানে ভাগৰুৱা ফিল হয়, সেইটো মানে ইয়াত নোহোৱা হৈ যায়। দুটাই বিচাৰোঁ। ইয়াত এটা গাড়ী চলে ৱাকিং জোনটো মানে কি, এইটো অলপ এক্সটেণ্ড কৰা হেঁতেন এইটো চাইডে, যাতে মানুহবিলাকে খোজকাঢ়িব পাৰে। পাৰ্কিঙত দিগদাৰ, গভৰ্ণমেণ্টৰ ওপৰত কথা। যান বাহন হ'লে আমাৰো সুবিধা হ'ব। আমি আৰু ইমান খৰচ কৰি অহা যোৱা বাটটো আৰু খোজকাঢ়াৰ কাৰণে পাৰ্মানেণ্টলি টুটুন কৰিব নোৱাৰে। এক্সটেণ্ড হ'লেতো ভালেই পাওঁ, মই ওচৰতে থাকোঁ, খোজকাঢ়ি অহা যোৱা কৰিবলৈ ভাল হ'ব। ये गवर्नमेंट डिसाइड करने से ज़्यादा ठीक है। हम लोग को तो चाहिए कि और कुछ एक्सटेंड कर दे, बट आई थिंक गवर्नमेंट जो डिसीजन लेगा हम लोग के लिए लेंगे। মোৰ মতেতো পাৰিলে অলপ এক্সটেণ্ড কৰিলে ভাল হয় বেছিকৈ। খোজটো কাঢ়িব সকলোৱে বিচাৰে। এটা বস্তু যদি কৰে, মানে অন্ততঃ ছানডে আৰু মানে ছেটাৰডে দুদিন যাতে মানে মৰ্ণিংটো ৱাকিং জোন হিচাপে ৰাখে, সেইটোৱে বিচাৰে সকলোৱে। আৰু দৌৰা ল'ৰা ছোৱালীও বহুত আছে, ডাঙৰো আছে বহুত। মানে সেই দুদিন অন্ততঃ মৰ্ণিংটো যদি খোলা ৰাখে ভাল হ'ব। মানে এইটো বহুত প্ৰয়োজনীয় নহয়, এতিয়া খোজকাঢ়িবলৈ জেগাই নাইকিয়া হৈ গ'ল নহয় চিটিবিলাকত। গাড়ী চলক, গাড়ী চলিবই লাগিব। অন্ততঃ মৰ্ণিং ধৰক 5টাৰ পৰা 7টালৈকেও যদি দিয়ে, গাড়ী চলিলে ভালে হ'ব।
আপোনাৰ এতিয়া মানুহখিনি মানে সুবিধাখিনি হ'ব আৰু এতিয়া বাৰু ৱাকিং জোন হিচাপে আছে ঠিকে আছে কিন্তু গাড়ী চলিলে ভাল হ'ব মোৰ হিচাপত যান বাহনৰ কাৰণে মুকলি কৰি দিলে ভাল এতিয়া যিকেইদিন বন্ধ আহিছে সেইকেইদিনতো আমি খোজ কাঢ়িমেই ইয়াতে আৰু কিন্তু সোনকালে যান বাহনৰ কাৰণে মুকলি কৰি দিয়াটো আমি বিচাৰোঁ যাতে আমাৰ যিটো যাতায়াতৰ সমস্যাটো যিটো আমি ব্ৰিজত সদায় গ'লে কেইটা জামত ফাঁচিব লগা হয় ইয়াত সেইটো বস্তু নহয় গাড়ী চলিলেই ভাল হয় হয় যিটো উদ্দেশ্যে বনোৱা হৈছে সেইটো হয় অলপ মানে খোজকঢ়াটো নহয় আমাক যান বাহন গুৱাহাটীৰ অহা যোৱা কাৰণে সুবিধাটো লাগে 1 তাৰিখৰ পৰা খুলি দিয়া কথা আছে খুলি দিব লাগে গাড়ী চলিলে ভাল লাগিব গাড়ী চলিলে ইপিনৰ পৰা সিপিনে মানুহ অহা যোৱা কৰিব পাৰিব সেইটোৱে ভাল হ'ব খোজ কঢ়াৰ কাৰণে নহয় বাৰু এইখন যিহেতু আমাক যাতায়াতটো সুচল কৰিবৰ কাৰণে দিছে গতিকে যাতায়াতৰ ব্যৱস্থাটো সোনকালে কৰি দিলে ভাল হয় আমাৰ কাৰণে যাতে আমি অহা যোৱাত আমাৰ সুবিধা হয় গোটেইখিনি ঠিক হৈ যায় আৰু সদায়তো ৱাকিং জোন কৰি ৰাখিব নোৱাৰে কাৰণ এইটো ভেহিকেল মুভমেণ্টৰ কাৰণে বনোৱা হৈছে 1 মাৰ্চৰ পৰা ঠিকে আছে মই ভাবোঁ যে যিটো ষ্টেপ লৈছে যে 1 মাৰ্চৰ পৰা ভেহিকেল এইটো মুভমেণ্ট ষ্টাৰ্ট কৰাই দিব এইটো ঠিকে আছে তথাপি ৱাকিং জোন এটা গুৱাহাটীত লাগে ভাল যান বাহনটো চলিবই লাগে খোজ কঢ়াৰ কাৰণেতো বহুত জেগা আছে এইটোতো নৰ্থ গুৱাহাটী মানুহৰ কাৰণেতো মোৰ মতে সোনকালে হ'ব লাগে एक्चुअली मैं गुवाहाटी में रहता हूँ नॉर्थ गुवाहाटी भी जाना रहता है अभी ये ब्रिज ओपन होने से हमको जो उधर से 1-2 घंटा जो लगता था इधर मैं 5-10 मिनट में पहुँच जाऊँगा तो ये ब्रिज बनने से हम लोग को बहुत सुविधा हुआ है চলিব লাগে সোনকালে হ'ব লাগে দলংখন মানে সোনকালে মুকলি কৰি দিলে ভাল আৰু যাতায়াতৰ বাবে কাৰণ আমাৰ ধৰ গুৱাহাটী অহা যোৱা বহুত হৈ থাকে বিজনেছ কাৰোবাৰৰ বাবে বস্তু অনা নিয়া কৰিব লাগে নহয় আমি ফেৰীত যাব লাগে নহয় ঘূৰি কিনে যাব লাগে গতিকে আমাৰ 2 ঘণ্টা ৰাস্তা বা 1 ঘণ্টা ৰাস্তা আমাৰ কমি যাব সেইকাৰণে জলদি সোনকালে মুকলি কৰি দিলে ভাল আৰু যাতায়াতৰ বাবে যান বাহনৰ কাৰণে মুকলি কৰিব লাগে কাৰণ বহুতখিনি ছাত্ৰ ছাত্ৰী যোনে গুৱাহাটীত পঢ়ি আছে তেখেতসকলে ফেৰীৰ যেতিয়া পানী বাঢ়ে তেতিয়া বহুতখিনি অসুবিধা হয় তো এতিয়া সময়খিনি বাচিব সেইকাৰণে গাড়ী চলিলে ভাল পালোঁ হয় কাৰণ একদম লাষ্টলৈকে গাড়ী দিয়ে যোৱাটো সম্ভৱ হ'ব সেইটোৱে গাড়ী চলিলে ভাল পালোঁ হয় সেইটো খোজ কঢ়াটো ছাইডত হ'লেতো ঠিকে আছে বাৰু কিন্তু যান বাহনৰ কাৰণে হ'লে বেছি ভাল সোনকালে মুকলি কৰি দিব মুকলি কৰিলে ভাল হয় এইফালে জামটো কমিব অলপমান খোজকাঢ়ি আহিলে ফিল এটা পায় বাট অবভিয়াছলি খুলিতো দিবই লাগিব এইটো ৰেগুলাৰ ট্ৰেফিকৰ কাৰণে হয় গাড়ী চলাৰ কাৰণে হয় ৰাস্তাটো তো খুলি দিব পাৰে লাহে লাহে সেইটো কেনেকৈ ডিচাইড কৰে চৰকাৰে ডিচাইড কৰিব বাট ভাল কাম এটা হৈছে অবভিয়াছলি বহুত ডাঙৰ কাম হৈছে অসমৰ কাৰণে এইটো এটা